নমস্কাৰ স্বাগতম জনাইছোঁ টেকলা আৰ্নিঙৰ অন্য এটা ভিডিঅ'লৈ যিসকলে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকে 19-20 লাখ লোকক মুঠতে এইবাৰ ৰেচন কাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে। তো ইতিমধ্যে আপোনালোকে শুনিবলৈ পাইছে 7 লাখ লোকে ৰেচন কাৰ্ড পাইছে ইতিমধ্যে নতুনকৈ এপ্লাই কৰা সকলে আৰু টোটেল 7 লাখ লোকক দিয়াৰ পিছত এতিয়া টোটেল আছে আপোনালোকৰ 13 লাখ লোকে ৰেচন কাৰ্ড পাব নতুনকৈ। আৰু ৰেচন কাৰ্ড যদিহে থাকে আপোনালোকৰ 2 নম্বৰতে আপোনালোকৰ সুবিধা হ'ব 5 লাখ টকা পৰ্যন্ত আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু দ্বিতীয়তে আপোনালোকে উজ্জ্বলা গেছ পাব আৰু অৰুণোদয়ৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ যদি ৰেচন কাৰ্ড থাকে তাৰ বাবেও যোগ্যতা পাব আৰু উজ্জ্বলা গেছ আপোনালোকে পাব। কিন্তু তাৰ বিপৰীতে আপোনালোকে আৰু এটা সুবিধা পাব, গেছৰ যি প্ৰাইচ আছে বা দাম আছে বজাৰত কিনাতকৈ আপোনালোকে যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে তাতকৈ কম দামতে আপোনালোকে গেছ পাব। তো বহুতেই ভাল খবৰ। আপোনালোকে যদিহে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য আপোনালোকে শুনিব পাৰে। আজি অসমবাসীৰ বাবে এটা আনন্দৰ দিন। আমি 20 লাখ অতিৰিক্ত লোকক পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিয়াৰ বাবে ছেপ্টেম্বৰ মাহত সিদ্ধান্ত লৈছিলোঁ। আজিৰ দিনটোত আমি 7 লাখ লোকক ৰেচন কাৰ্ড ৰাজ্যৰ 50টা সমষ্টিত আমি দিলোঁ। অহা 22 তাৰিখে আমি প্ৰায় আৰু 8-9 লাখ লোকক আমি ৰেচন কাৰ্ড দিম। আমি আশা কৰিছোঁ যে এই 28 তাৰিখৰ ভিতৰত আমি প্ৰায় 18-19 লাখ লোকক আমি পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড দিব পাৰিম। ৰেচন কাৰ্ডখন পালে তেওঁলোকৰ কেইবাটাও সুবিধা হ'ব। এটা, প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। ৰেচন কাৰ্ডখন থাকিলে আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ কাৰ্ড পাব, যাৰ জৰিয়তে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব। তৃতীয়তে, ৰেচন কাৰ্ডখন থাকিলে উজ্জ্বলা গেছ পাব, গেছৰ চিলিণ্ডাৰৰ দাম বজাৰতকৈ কমত পাব। আৰু চতুৰ্থতে, ৰেচন কাৰ্ডখন থাকিলে তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰাৰ যোগ্যতা লাভ কৰিব। গতিকে ৰেচন কাৰ্ডখন আমাৰ বাবে লাহে লাহে খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ আজিকালি ৰেচন কাৰ্ড আমি আধাৰ কাৰ্ডৰ ভিত্তিত দিওঁ, অৰ্থাৎ আধাৰ থাকিলেহে ৰেচন পাব। আগতে গাঁওবুঢ়া চাৰ্টিফিকেটত বা এই ধৰণে ৰেচন পাইছিল। আজিকালি বহুত নিয়ম নীতিৰ পৰিৱৰ্তন হৈছে আৰু লাহে লাহে ৰেচন কাৰ্ডখনকেই আমি এটা ফেমিলিৰ আইডেণ্টিটি বা এটা ফেমিলিৰ পৰিচয় কৰোৱাৰ পিনে আমি লৈ